Hello everyone, welcome back to Exam Cracker. So finally, আমি অসম টেটৰ 2021 কাৰণে আমি MCQ সমূহ ডিসকাস কৰিম আৰু প্ৰথমতে জনাই চাওঁ এই MCQ খিনি কেৱল অসম টেটৰ কাৰণে নহয় সকলো ধৰণৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব অসম আৰক্ষীৰ কাৰণে PNRD জলসিঞ্চন বিভাগ ইৰিগেশনছ যিখিনি পৰীক্ষা আপোনালোকৰ হ'ব লগা আছে সো সেপ্টেম্বৰ অক্টোবৰ আৰু ডিসেম্বৰ মানৰ ভিতৰতে আপোনালোকৰ গুটেখিনি পৰীক্ষা হৈ যাব বুলি আশা কৰিছো আৰু আজি টপিকটো হৈছে আৱাৰ আৰ্থ আমাৰ পৃথিৱী ওকে আমাৰ পৃথিৱী আমাৰ আৰ্থ এইখিনি ওপৰত আহিবলগীয়া আগন্তুক পৰীক্ষাৰ কাৰণে আমি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ ডিসকাস কৰিম আৰু আমাৰ সকলোখিনি টপিকৰ যেনেকে আমাৰ জিওগ্ৰাফি হক পলিটি হক আসাম হিষ্ট্ৰি হক এই সকলোখিনি ক্ৰেশ কোৰ্সখিনি আমাৰ এক্সাম ক্ৰেকাৰৰ যোনটো এপ হয় সেই এপটোতে এভেইলেবল আছে আপোনালোকে এক্সাম ক্ৰেকাৰৰ এপটো ডাউনলোড কৰি ল'ব আৰু যোনটো কোৰ্স আপোনালোকে ভাবে যে আপোনালোকে ক্ৰেশ কোৰ্সসমূহ এটেন্ড কৰিব লাগে আপোনালোকে সেইখিনি বস্তু ল'ব পাৰে ঠিক আছে ডাউনলোড কৰি ল'ব এক্সাম ক্ৰেকাৰৰ এপটো আৰু তাৰ পৰা আপোনালোকে আমাৰ ইয়াৰ ক্ৰেশ কোৰ্সসমূহ গ্ৰহণ কৰিব পাৰিব আমি সকলো কোৱেশ্চনছ ইউটিউবত ডিসকাস কৰিম আহিবলগীয়া এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু বহুতে কৈ আছিলে মেম আপুনি টপিক ওয়াইজ ডিসকাস কৰক বুলি ঠিক আছে সো টপিক ওয়াইজ আমাৰ এক্সাম ক্ৰেকাৰৰ প্লে ষ্টৰত যাব এক্সাম ক্ৰেকাৰৰ এপছটোতে এভেইলেবল আছে সো তাৰ পৰা আপোনালোকে চাব পাৰে সো আজি টপিকটোত আমাৰ ডিসকাস কৰিবলগীয়া কথাখিনি হৈছে জিওগ্ৰাফিৰ ওপৰত ওকে সো আমি এইখন সিলেবাসে ফলো কৰিছো এইখন সিলেবাস অসম টেটৰ স্পেসিফিক্যালি হয় যোনটো বিভিন্ন এক্সামৰ কাৰণে হ'ব পাৰে আমি আৱাৰ আৰ্থ এই টপিকটো ফাৰ্স্ট আমি ডিসকাস কৰিম ঠিক আছে সো আহক প্ৰথমটো কোৱেশ্চন ডিসকাস কৰো সো ফ্ৰম দ্য সান দ্য আৰ্থ ইজ ডেশ প্লেনেট সো ইয়াতে সুধিছে যে আমাৰ সূৰ্যৰ পৰা আৰ্থ কিমান নম্বৰ স্থানত আছে ইয়াৰ শুদ্ধটোটো হ'ব আমাৰ 3 নম্বৰ স্থানত আছে নেক্সট কৈছে কোৱেশ্চন আমাৰ 2 আৰ্থ ইজ ডেশ লাৰ্জেষ্ট অফ 8 প্লেনেট আৰ্থ পৃথিৱী আমাৰ 8টা গ্ৰহৰ ভিতৰত কিমান নম্বৰ স্থানত আছে বুলি কৈছে ইয়াৰ উত্তৰটো হ'ব কিমান নম্বৰ স্থানত আছে বিশেষকৈ ফিফথ লাৰ্জেষ্ট ওকে আমাৰ যোনখন পৃথিৱী হয় পৃথিৱী যোনটো গ্ৰহ হয় এই গ্ৰহটো আমাৰ 8টা প্লেনেটৰ ভিতৰত সকলোতকৈ ডাঙৰ হিচাপে 5 নম্বৰ স্থানত আছে সো ইয়াতে হ'ব পৃথিৱী 8টা গ্ৰহৰ ভিতৰত পঞ্চমটো সৰ্ববৃহৎ গ্ৰহ ওকে ইয়াতে আমি চাব পাৰো ইয়াতে দিয়া আছে স্মলেষ্ট টু লাৰ্জেষ্ট মানে আটাইতকৈ সৰুৰ পৰা ডাঙৰলৈ দিয়া আছে ঠিক আছে সৰুৰ পৰা ডাঙৰলৈ দিয়া আছে সো আমি চাও ইয়াতে যে স্মলেষ্ট টু লাৰ্জেষ্ট সকলোতকৈ সৰু মাৰ্কিউৰি মানে বুধ গ্ৰহ আৰু সকলোতকৈ তাৰ পাছতে আহে মাৰ্চ তাৰ পাছত মংগল দেন ভেনাছ শুক্ৰ আৰু 4 নম্বৰ স্থানত আহে আৰ্থ মানে পৃথিৱী ইয়াতে মন কৰিব আমি সৰুৰ পৰা ডাঙৰলৈ ডিসকাস কৰিছো ডাঙৰৰ পৰা সৰুলৈ নহয় যদি ডাঙৰৰ পৰা সৰুলৈ ডিসকাস কৰো তেতিয়া প্ৰথমতে জুপিটাৰ আহিব মানে বৃহস্পতি গ্ৰহটো আহিব তাৰ পাছত স্যাটাৰ্ন আহিব শনি গ্ৰহটো তাৰ পাছত ইউৰেনাছ গ্ৰহটো আহিব তাৰ পাছত নেপচুন তাৰ পাছতে 5 নম্বৰ স্থানত আহিব আৰ্থ ওকে Next, I look question number 3. Which of the following is largest planet among the terrestrial planet? So, terrestrial planet সমূহৰ ভিতৰত সকলোতকৈ largest planet কোনটো হয়? Okay? So, নিম্নলিখিত কোনটো স্থলজ গ্ৰহৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ? স্থলজ গ্ৰহৰ ভিতৰত সকলোতকৈ ডাঙৰ গ্ৰহটো হৈছে আমাৰ আৰ্থ ওকে আমি অলপ পাছতে ডিসকাস কৰিম terrestrial planet স্থলজ গ্ৰহ আৰু gaseous planet বা jovian planet এইবিলাকৰ মাজত ডিফাৰেন্সটো কি হয় Question number 4. The sun, the moon and all those objects shining in the sky are called. So, ৰাতিৰ আকাশত জিলিকি থকা সূৰ্য চন্দ্ৰ আৰু এই সকলো বস্তু কি বুলি কোৱা হয় ইয়াক কোৱা হয় অপচন এ celestial body মহাকাশীয় গ্ৰহ নক্ষত্ৰ বুলি কোৱা হয় Question number 5. Jovian planet is also known as Jovian planet সমূহক কি কোৱা হয় Jovian planet সমূহক gas giant planet বুলিও কোৱা হয় okay gas গ্ৰহ বুলি কোৱা হয় ওকে সো জোভিয়ান প্লেনেট মানে হৈছে এতে 4টা গ্ৰহ আছে জোভিয়ান প্লেনেট প্ৰথমটো হৈছে জুপিটাৰ দেন স্যাটাৰ্ন ইউৰেনাছ নেপচুনছ এই সকলোখিনিকে একেলগে জোভিয়ান প্লেনেট বুলি কোৱা হয় সো আমাৰ 4টা আমাৰ ইনাৰ প্লেনেট আছে মানে আভ্যন্তৰীণ গ্ৰহ আছে আৰু 4টা আমাৰ আউটাৰ প্লেনেট আছে মানে বাহিৰৰ গ্ৰহসমূহ আছে এইখিনিৰ ভিতৰত আমাৰ ইনাৰ প্লেনেট যোনখিনি হয় আভ্যন্তৰীণ গ্ৰহসমূহক আৰু এটা নামেৰে জনা যায় হেতু হৈছে টেৰেষ্ট্ৰিয়েল প্লেনেট ওকে টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি জনা যায় তাৰ পাছতে আৰু যোনটো আমাৰ
আউটাৰ প্লেনেট হয় বা বাহিৰৰ গ্ৰহসমূহক জোভিয়ান প্লেনেট বা গেছিয়াছ প্লেনেট বুলিও জনা যায় ঠিক আছে আভ্যন্তৰীণ গ্ৰহসমূহৰ ভিতৰত মাৰ্কিউৰী বুধ ভেনাছ শুক্ৰ মুন চন্দ্ৰ মাৰ্চ মংগল গ্ৰহ আৰু আউটাৰ প্লেনেটবিলাকৰ ভিতৰত জুপিটাৰ বৃহস্পতি চেটাৰ্ণ শনি ইউৰেনাছ এণ্ড নেপচুনছ অ'কে চ' এই দুটাৰ মাজত মানে যোনখিনি আমাৰ ইনাৰ প্লেনেট আৰু আউটাৰ প্লেনেট হয় তেওঁলোকৰ মাজত ডিফাৰেঞ্চখিনি কি হয় সেইটো আমি এবাৰ চাই লওঁ চ' মাৰ্কিউৰী ভেনাছ আৰ্থ এণ্ড মাৰ্চ এই চাৰিটা হৈছে আমাৰ ইনাৰ প্লেনেট মানে আভ্যন্তৰীণ আৰু এই চাৰিটা হৈছে জুপিটাৰ চেটাৰ্ণ ইউৰেনাছ নেপচুন এইকেইটা হৈছে আমাৰ আউটাৰ প্লেনেট আমাৰ বাহিৰৰ গ্ৰহসমূহ ইনাৰ প্লেনেটবিলাক সূৰ্যৰ ওচৰত থাকে ভেৰি ক্ল'জ টু দ্য ছান আৰু এই ইনাৰ প্লেনেটবিলাক মেড আপ অফ ৰক্স তেওঁৰ শিলেৰে গঠিত হয় অ'কে সেইকাৰণে একচুৱেলি এওঁলোকক কি কোৱা হয় টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱা হয় and it is known as terrestrial planet okay and earth is largest inner planet so inner planet বিলাকৰ ভিতৰত আমাৰ সকলোতকৈ ডাঙৰ মানে স্থলজ আমাৰ যোনবিলাক অসমীয়াত যোনটো কোৱা হয় স্থলজ প্লেনেট বা গ্ৰহসমূহৰ ভিতৰত আৰ্থ সকলোতকৈ ডাঙৰ হয় তাৰপিছত জুপিটাৰ চেটাৰ্ণ ইউৰেনাছ মুন এওঁলোকক আউটাৰ প্লেনেট বা বাহিৰৰ গ্ৰহ বুলি কোৱা হয় বা গেছিয়াছ প্লেনেট বুলি কোৱা হয় বা জোভিয়ান প্লেনেট বুলি কোৱা হয় এওঁলোকক হৈছে আমাৰ সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব বেছি হয় ঠিক আছে আৰু ইয়াতে হিউজ প্লেনেট মেড আপ অফ গেছেছ এণ্ড লিকুইড আৰু এই গ্ৰহসমূহ গেছ আৰু লিকুইডৰ দ্বাৰা গঠিত হয় গেছিয়াছ প্লেনেট বুলি কোৱা হয় আৰু এওঁলোকৰ ৰিংছসমূহ থাকে চ' এইখিনি আপোনালোকে ইয়াৰ পৰা চাব পাৰে যেনেকৈ চেটাৰ্ণৰ ৰিংছ আছে আপোনালোকে দেখিছে আৰু এইটো হৈছে আমাৰ মাৰ্কিউৰী ভেনাছ আৰ্থ মাৰ্চ এওঁলোকক ইনাৰ প্লেনেট বুলি কোৱা হয় বা টেৰেষ্ট্ৰিয়েল প্লেনেট বুলি কোৱা হয় আৰু আমাৰ যোনটো হৈছে জুপিটাৰ চেটাৰ্ণ ইউৰেনাছ নেপচুন এওঁলোকক কোৱা হয় কি এওঁলোকক কোৱা হয় আমাৰ গেছিয়াছ প্লেনেট আউটাৰ প্লেনেট বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 6 হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ আৰ নট ট্ৰু তলৰ কোনটো ষ্টেটমেণ্ট আমাৰ ভুল হয় বুলি কৈছে অ'কে চ' কোনটো ষ্টেটমেণ্ট আমাৰ ভুল হয় বুলি কৈছে আমি চাওঁ অপশ্যনসমূহ নিম্নলিখিত কোনটো মন্তব্য সঁচা নহয় জোভিয়ান প্লেনেট আৰ মোৰ লাইক দ্য ছান দেন লাইক দ্য টেৰেষ্ট্ৰিয়েল প্লেনেট জোভিয়ান গ্ৰহসমূহ স্থল গ্ৰহৰ তুলনাত সূৰ্যৰ দৰে আৰু নেক্সট কৈছে দ্য ইনাৰ চাৰ্কেল কনচিষ্ট অফ 3 প্লেনেটছ ভিতৰৰ বৃত্তটো তিনিটা গ্ৰহেৰে গঠিত বুলি কৈছে মাৰ্কিউৰী ভেনাছ এণ্ড মাৰ্চ বুধ শুক্ৰ মংগল বুলি কৈছে আৰু 6 নম্বৰটো কৈছে যে ইনাৰ চাৰ্কেল consist of 4 planets having smaller and denser bodies while the outer circle have a larger size and has dense materials and have a thick atmosphere mostly of helium and hydrogen all of these are right so ইয়াতে কি হ'ব আপোনালোকে চাব পাৰে অপশ্যন সি টো আমাৰ ভুল অপশ্যন মানে এটোই আমাৰ শুদ্ধ উত্তৰ হ'ব ৰাইট আমাক যেহেতু ভুল উত্তৰ সুধিছে কাৰণ আমাৰ যোনটো ইনাৰ প্লেনেট হয় আভ্যন্তৰীণ গ্ৰহ আমাৰ কেইটা আছে সৰি বি আমাৰ শুদ্ধ উত্তৰ হ'ব কাৰণ বিটো আমাৰ ইয়াতে অপশ্যনটো ভুল আছে ইনাৰ চাৰ্কুলত বা আভ্যন্তৰীণ গ্ৰহ আমাৰ তিনিটা নহয় আমাৰ আছে চাৰিটা চ' মাৰ্কিউৰী ভেনাছ মাৰ্চ এইকেইটাৰ ভিতৰত আৰু এটা আছে দ্য আৰ্থ আমাৰ পৃথিৱীখনো এটা হৈছে ইনাৰ প্লেনেট বা টেৰেষ্ট্ৰিয়েল প্লেনেট ৰকি প্লেনেট বা আমাৰ ইনাৰ প্লেনেট বুলি কোৱা হয় অ'কে চ' বি ইয়াতে শুদ্ধ উত্তৰ হ'ব Question number 7 an astronomical unit is the average distance between astronomical unit কোন দুটাৰ মাজৰ ডিষ্টেন্সটো বুজায় এই জ্যোতিৰ্বৈজ্ঞানিক একক হৈছে ইয়াৰ মাজৰ গড় দূৰত্ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্থ এণ্ড ছান পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব দেখাবৰ কাৰণে আমি এষ্ট্ৰনমিকেল ইউনিট ব্যৱহাৰ কৰোঁ Next question number 8 the inner solar system is the traditional name for the regions comprising the terrestrial planet and asteroids they are mainly composed of ইয়াতে কৈছে যোনবিলাক আমাৰ আভ্যন্তৰীণ গ্ৰহ হয় ঠিক আছে স্থলজ গ্ৰহ আৰু গ্ৰহাণুৰ আমাৰ আভ্যন্তৰীণ যোনটো সৌৰজগত হয় এই আভ্যন্তৰীণ সৌৰজগত স্থলজ গ্ৰহ মানে আভ্যন্তৰীণ গ্ৰহ আৰু গ্ৰহাণুৰে গঠিত বুলি কৈছে আৰু এইবিলাক মুখ্যতঃ কিহৰ দ্বাৰা গঠিত হৈ আছে চ' আমাৰ যোনবিলাক স্থলজ গ্ৰহ হয় আভ্যন্তৰীণ হয় সৌৰজগতৰ আভ্যন্তৰীণ যোনটো হয় আৰু আমাৰ এষ্টেৰইডছ যোনটো বেল্ট হয় সেইকেইটা কিহেৰে গঠিত চ' ইয়াতে কৈছে যে চিলিকেটছ মেটেল বোথ নান চিলিকেট ধাতু আৰু এটাও নহয় ইয়াৰ শুদ্ধটোতো হ'ব বোথ চিলিকেটছ আৰু মেটেলছৰ দ্বাৰা গঠিত হয় Question number 9 Venus is the brightest among planets because Venus কি হয় সকলোতকৈ brightest planet হয় কি ইয়াৰ উত্তৰটো কি হ'ব কিহৰ কাৰণে ভেনাছক বা শুক্ৰ গ্ৰহক সকলোতকৈ উজ্জ্বল বুলি ধৰা হয় ঠিক আছে
So Venus has the highest albedo. Yes, Venusৰ সকলোতকৈ বেছি এলবিডো আছে ভেনাছৰ এলবিডো কিমান আছে 0.77 ওকে আমাৰ এলবিডো বা প্ৰতিফল আমাৰ যোনটো মানে ভেনাছে যোনটো ৰশ্মি হয় সেই ৰশ্মি প্ৰতিফলন কৰিব পাৰে ওকে আৰু তাৰ আমি মিজাৰ কৰো কেনেকৈ মিজাৰ কৰো এলবিডোৰ সহায়ত 0.77 ওকে আৰু এলবিডোৰ যোনটো সীমা হয় হেতু 0 পৰা 1 ৰ ভিতৰত ক্যালকুলেট কৰা হয় 0 মানে হৈছে ৰশ্মি প্ৰতিফলিত কৰিব নোৱাৰে 1 মানে হৈছে সকলোতকৈ বেছি প্ৰতিফলিত কৰিব পাৰে সো বেলেগ গ্ৰহসমূহৰ ভিতৰত ভেনাছে সকলোতকৈ বেছি ৰশ্মি প্ৰতিফলন কৰিব পাৰে আৰু নেক্সট কৈছে বি হাইলি ৰিফ্লেক্টিভ সালফিউৰিক এসিড দ্যাট কভাৰ দ্য এটমস্ফিয়াৰ সো শুক্ৰৰ সবাতকৈ বেছি এলবিডো আছে আৰু অত্যধিক প্ৰতিফলিত সালফিউৰিক এসিড বায়ুমণ্ডলে আগুৰি আছে এই দুইটাৰ কাৰণে ভেনাছ আমাৰ কি হয় ব্ৰাইটেষ্ট প্লেনেট হয় সো অপশন সি ইজ দ্য ৰাইট অপশন নেক্সট কোয়েশ্চন নাম্বার 10 Venus is sometimes called Earth's sister planet or Earth's twin because ভেনাছক আমাৰ পৃথিৱীৰ ভগ্নিগ্ৰহ বা পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয় ইয়াৰ কাৰণটো হৈছে অপশন এ সিমিলাৰ সাইজ এণ্ড মাছ অপশন বি প্ৰক্সিমিটি টু দ্য সান অপশন সি বাল্ক কম্পোজিশনছ এণ্ড প্ৰেজেন্স অফ সিমিলাৰ ফিজিকেল ফিচাৰ্ছ একে ধৰণৰ ভৌতিক বৈশিষ্ট্যৰ বৃহৎ গঠন আৰু উপস্থিতি সো ইয়াৰ গোটেইখিনি আমাৰ শুদ্ধ হ'ব ভেনাছক পৃথিৱীৰ ভগ্নী বুলি গোটেইকেইটা কাৰণতে কোৱা হয় Question number 11 Venus is by far the hottest planet in the solar system even though Mercury is closer to the sun because শুক্ৰ গ্ৰহ এতিয়ালৈকে সৌৰজগতৰ আটাইতকৈ গৰম বা উজ্জ্বল গ্ৰহ হয় যদিও বুধ গ্ৰহটো সূৰ্যৰ ওচৰত আছে ইয়াৰ কাৰণ কি সো একেটা কোৱেশ্চনে হয় কিন্তু ইয়াত মই অপচনসমূহ বেলেগ কৰি দিছো যাতে আপোনালোকে ভালকে বুজিব পাৰে ঠিক আছে সো বেলেগ অপচনো কেতিয়াবা দিব পাৰে লাইক ইয়াতে কৈছে যে গ্ৰীণ হাউস ইফেক্টৰ কাৰণেও হয় ঠিক আছে এটো এটা আমাৰ কাৰণ হয় সো গ্ৰীণ হাউস ইফেক্ট এৰাইজিং ফ্ৰম হাইয়েষ্ট কনসেন্ট্ৰেশন অফ দা CO2 সো ঠিক এটমস্ফিয়াৰ সো CO2 উচ্চ ঘনত্ব আৰু ডাঠ বায়ুমণ্ডলৰ পৰা উদ্ভৱ হোৱা সেউজগৃহ প্ৰভাৱ নেক্সট কৈছে যে ইট ৰোটেটস ইন দা অপোজিট ডাইৰেকশনস ই অপোজিট ডাইৰেকশনত ৰোটেট কৰে বুলি কৈছে ই বিপৰীত দিশত ঘূৰে ঘড়ীৰ দিশত আৰু ইয়াৰ দুইটাই উত্তৰ আমাৰ শুদ্ধ হ'ব ঠিক আছে সো আমাৰ আগতে আমাৰ কি কৈছিলে শুক্ৰ গ্ৰহক ৰাতিপুৱা তৰা আৰু সন্ধিয়া তৰা বুলি কৈছিলে Question number 12 The diameter of the moon চন্দ্ৰৰ ব্যাস কিমান হয় চন্দ্ৰৰ ব্যাস হৈছে 1/4 that of the earth চন্দ্ৰৰ ব্যাস হৈছে পৃথিৱীৰ 1/4 okay 1/4 next question আহিলো question number 13 Which of the following statement is true for the tidal locking মানে কি নিম্নলিখিত কোনটো মন্তব্য tidal locking ৰ বাবে হসা okay so ইয়াতে আমি চাও অপচন সমূহ so as a result of tidal locking only one side of the moon is visible to us on the earth so tidal locking ৰ ফলস্বৰূপে পৃথিৱী চন্দ্ৰৰ কেৱল এটা ফালহে আমাৰ দৃশ্যমান হয় নেক্সট কৈছে objects orbital period matches the rotational period কক্ষীয় মাদ আৰু ইয়াৰ ঘূৰ্ণন কালৰ সৈতে মিল খায় yes ইয়া আমাৰ এটো উত্তৰ শুদ্ধ হয় আৰু নেক্সট কৈছে যে moon revolves around the earth in about 27 days which is same time it takes to complete the one spin চন্দ্ৰ প্ৰায় 27 দিনত পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে যিটো এটা ঘূৰ্ণন সম্পূৰ্ণ কৰিবলৈ একে সময় লাগে ইয়াতে আমাৰ ডি অপচনটো শুদ্ধ হ'ব all of the above are the right options Question number 14 In 2009 the Chandrayaan probe discovered the lunar soil contains less water by weight 2010 চনত চন্দ্ৰয়ান অনুসন্ধানে আবিষ্কাৰ কৰিছিল যে চন্দ্ৰৰ মাটিত ওজন অনুসৰি ড্যাশ পানী থাকে সো 2009 চনৰ চন্দ্ৰয়ান অভিযানে কি আবিষ্কাৰ কৰিলে যে চন্দ্ৰৰ মাটিত ওজন অনুসৰি 0.1% পানী থাকে Next question number 15 Phobos and Deimos are moon of Phobos and Deimos কাৰ স্যাটেলাইট হয় ওকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব এটো মাৰ্চৰ স্যাটেলাইট হয় মঙ্গল গ্ৰহৰ স্যাটেলাইট হয় Phobos and Deimos Next question number আমাৰ 16 liquid water cannot exist on the surface of the Mars due to মঙ্গল গ্ৰহৰ পৃষ্ঠত তৰল পানী থাকিব নোৱাৰে কাৰণ ইয়াৰ কাৰণ হৈছে অপচন এ লো এটমস্ফিয়াৰিক প্ৰেছাৰ মানে নিম্ন বায়ুমণ্ডলীয় চাপৰ কাৰণে মঙ্গল গ্ৰহত তৰল পানী থাকিব নোৱাৰে Next আহিলো question number 17 Which of the following outer planet is known as a ice giant বৰফৰে পূৰ্ণ বুলি তলৰ কোনটো
গ্ৰহক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইউৰেনাছ আৰু নেপচুন ইউৰেনাছ আৰু নেপচুন দুইটাকে কোৱা হয় বৰফেৰে আবৃত বা আইচ জিয়ান বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 20 লো ইউৰোপা গ্ৰেনেমাইড এণ্ড খেলিষ্টো আৰ মুন অফ ত কাৰ ছেটেলাইট হয় সুধিছে ইয়াতে এইকেইটা চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জুপিটাৰৰ ছেটেলাইট কুৱেশ্যন নম্বৰ 21 দ্য ছেকেণ্ড লাৰ্জেষ্ট মুন ইন দ্য ছ'লাৰ ছিষ্টেম larger than the Mercury and it is only satellite in the solar system with substantial atmosphere nitrogen rich. So ইয়াত সুধিছে যে সৌৰজগতৰ দ্বিতীয় সৰ্ববৃহৎ চন্দ্ৰ বুলি কৈছে আৰু ই হৈছে সৌৰজগতৰ একমাত্ৰ উপগ্ৰহ য'ত যথেষ্ট বায়ুমণ্ডল নাইট্ৰজেন সমৃদ্ধ আছে তো তলৰ কোনটো হয় সুধিছে ইয়াতে ঠিক আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ টাইটান অ'কে আপোনালোকে কমেণ্ট ছেকশ্যনত ক'ব টাইটান কাৰ উপগ্ৰহ হয় ঠিক আছে Question number 22. Why are the inner planet rocky while the other outer planet are mostly in the gaseous form? So ইয়াৰ কি কৈছে যে আমাৰ আভ্যন্তৰীণ যোনবিলাক গ্ৰহ হয় সেই গ্ৰহসমূহ শিলাময় আৰু বাহিৰৰ গেছসমূহ বেছিভাগ গেছীয় ৰূপত থাকে ইয়াৰ কাৰণটো কি হয় So the terrestrial planet were formed in the close vicinity of the parent star where it was too warm for gases on the surface to condense to solid particles ইয়াতে কৈছে যে স্থলজ গ্ৰহবোৰ মূল তৰাৰ ওচৰৰ গঠন হৈছিল য'ত পৃষ্ঠত থকা গেছবোৰ কঠিন কণালৈ ঘনীভূত হোৱাৰ বাবে ই যথেষ্ট গৰম আছিল নেক্সট কৈছে যে সৌৰ বতাহ সূৰ্যৰ ওচৰত আটাইতকৈ তীব্ৰ হয় আৰু সেয়েহে ই স্থলজ গ্ৰহবোৰৰ পৃষ্ঠৰ পৰা যথেষ্ট গেছ আৰু ধূলি উৰুৱায় নেক্সট কৈছে স্থলজ গ্ৰহবোৰ সৰু আৰু সেইবোৰ নিম্ন মধ্যাকৰ্ষণে পলায়নকাৰী গেছবোৰ ধৰি ৰাখিব নোৱাৰে চ' এই তিনিটা কাৰণে আমাৰ কি হয় ইনাৰ প্লেনেট আৰ ৰকি আইৰন প্লেনেটছ হুইচ আৰ আউটাৰ প্লেনেট আৰ গেছিয়াছ অ'কে এই সকলোসমূহ শুদ্ধ হয় The main source of sun's energy আমাৰ ছানৰ সূৰ্যৰ শক্তিৰ মূল উৎস কি সুধিছে ইয়াৰ শুদ্ধটো হ'ব নিউক্লিয়াৰ ফিউজন হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 24 প্লেক্স কি হয় সুধিছে So প্লেক্স ইজ কি হৈছে ব্ৰাইট ৰিজন অফ দ্য ছান ডেট ইজ সূৰ্যৰ উজ্জ্বল অঞ্চলটোক প্লেক বুলি কোৱা হয় নেক্সট কৈছে কুৱেশ্যন নম্বৰ 25 এ প্লেনেট কণ্টেইনছ হুইচ অফ দ্য ফলোয়িং কেৰেক্টাৰিষ্টিক্স এটা গ্ৰহত নিম্নলিখিত কোনটো বিশেষত্ব থাকে বুলি কৈছে ইয়াতে আমাৰ গোটেইকেইটা অপশ্যনে শুদ্ধ হ'ব চ' এটা গ্ৰহ হ'ব হ'লে ই সূৰ্যক প্ৰদক্ষিণ কৰিব লাগিব মানে ইয়াৰ নিজৰ অৰ্বিট থাকিব লাগিব তাৰপিছতে কৈছে মধ্যাকৰ্ষণৰ বাবে ইয়াক এটা ঘূৰণীয়া বলত স্কোৱাছ কৰাটো যথেষ্ট ডাঙৰ হ'ব লাগিব আৰু ই নিশ্চয় ইয়াৰ কক্ষীয় চুবুৰীয়া আন বস্তুবোৰ বাটৰ পৰা আঁতৰাই দিব লাগিব চ' এই সকলোখিনি শুদ্ধ হয় নেক্সট কৈছে কুৱেশ্যন নম্বৰ 26 দ্য স্মলেষ্ট ছেটেলাইট ইজ আটাইতকৈ সৰু উপগ্ৰহটো কি ইয়াৰ শুদ্ধটো হ'ব ডিমোছ অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 27 ষ্টাডি অফ মুন ইজ ন'ন এজ আমাৰ যোনটো চন্দ্ৰৰ অধ্যয়নক কি বুলি কোৱা হয় চন্দ্ৰৰ অধ্যয়নক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চেলেনোলজি অ'কে চ' চেলেনোলজি কোৱা হয় আমি যদি চন্দ্ৰক অধ্যয়ন কৰোঁ যদি আমি সূৰ্যক অধ্যয়ন কৰোঁ তেতিয়াহ'লে তাক কোৱা হয় হেলিঅ'চিছম'লজি আৰু যদি আমি ভূমি অধ্যয়ন কৰোঁ তাক কোৱা হয় পেডলজি আৰু যদি আমি শিলৰ অধ্যয়ন কৰোঁ তাক কোৱা হয় পেট্ৰলজি অ'কে চ' ইয়াৰ উত্তৰটো হ'ব চেলেনিঅ'লজি কুৱেশ্যন নম্বৰ 28 হুইচ অফ দ্য ফলোয়িং ইজ আৰ নট ট্ৰু ফৰ এষ্ট্ৰইডছ নিম্নলিখিত কোনটো গ্ৰহাণুৰ বাবে সঁচা নহয় অ'কে চ' ইয়াতে আমি চাওঁ যে এটা এষ্ট্ৰইডছ মানে গ্ৰহাণু হৈছে 800 কিলোমিটাৰ ব্যাসলৈকে শিলৰ শৰীৰ আৰু নেক্সট বি অপশ্যনটোত কৈছে তেওঁলোকে গ্ৰহাণু বেল্টত সূৰ্যক প্ৰদক্ষিণ কৰে যি মংগল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত অৱস্থিত নেক্সট কৈছে চি অপশ্যনটোত এইবোৰ হৈছে মহাজাগতিক শৰীৰৰ আটাইতকৈ সৰু একক যি হিমায়িত গেছ আৰু শিল আৰু ধূলিৰে গঠিত নেক্সট কৈছে নেজটো সদায় সূৰ্যৰ পৰা আঁতৰি থাকে মানে এটা কমেটছ এইটো হ'ব এটা কমেটছৰ কি হয় উল্কাৰ এটা নেটছ থাকে ৰাইট যিহেতু কমেটছবিলাক আইচ মানে বৰফৰ বিশেষকৈ থাকে আৰু যেতিয়া সি সূৰ্যৰ চাৰিওফালে এনেকৈ প্ৰদৰ্শন কৰে তেতিয়াহ'লে কিছুমান যোনবিলাক ডাষ্ট পাৰ্টিকুল হয় সেই ডাষ্ট পাৰ্টিকুলবিলাক তেওঁলোকে এনেকৈ উৰিয়াই লৈ যায় ৰাইট চ' ইয়াতে কি হ'ব অপশ্যন ডিটো আমাৰ ভুল অপশ্যন হ'ব ঠিক আছে কাৰণ ইয়াত এষ্ট্ৰইডছৰ কথা সুধিছে কিন্তু এই ষ্টেটমেণ্টটো কমেটছৰ কাৰণেহে দৰকাৰী হয় উল্কাপিণ্ডৰ কাৰণেহে দৰকাৰী হয় চ' ডি ইজ দ্য ৰাইট অপশ্যন ডিটো আমাৰ শুদ্ধ উত্তৰ হ'ব কুৱেশ্যন নেক্সট আহিলোঁ কুৱেশ্যন আমাৰ 29 Triton and Nereid are the prominent moon of which planet? Triton and Nereid
কোনটো গ্ৰহৰ উপগ্ৰহ বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব নেপচুন নেক্সট কোৱেশ্চন 30 Which of the following statement is true for Pluto? Pluto কাৰণে তলৰ কোনটো statement শুদ্ধ হয় so Pluto হৈছে কুপিয়াৰ বেল্টৰ আটাইতকৈ ডাঙৰ জ্ঞাত বস্তু yes this is right and option B কৈছে যে চাৰণ হৈছে প্লুটোৰ লাৰ্জেষ্ট মুন এটো আমাৰ শুদ্ধ হয় প্লুটোৰ যোনটো মুন হয় তাক কোৱা হয় চাৰণ and next কৈছে option C Pluto was voted by IAU as a dwarf planet Pluto dwarf planet বুলি কোৱা হয় this is also right so option D to আমাৰ শুদ্ধ উত্তৰ হ'ব all of these are the right options ঠিক আছে so আজি আমি ইমানখিনি কোৱেশ্চন ডিসকাস কৰিলো কোৱেশ্চন নাম্বাৰ 30 লকে আৰু আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছো যে এক্সাম ক্ৰেকাৰছে অলৰেডি এক্সাম ক্ৰেকাৰছ এটা লাৰ্নিং এপ লঞ্চ কৰিছে যোনটো আপোনালোকে প্লে ষ্টৰত পাব ওকে প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু কেনেকৈ ডাউনলোড কৰিব পাৰে তাৰ লিংকটো মই আমাৰ টেলিগ্ৰাম চেনেলটোত দি দিম আপোনালোকে টেলিগ্ৰাম চেনেলটোত গৈ পেলাই ডাউনলোড কৰিব পাৰে যিহেতু নতুন এপছ হয় পটককৈ আপোনালোকে সাৰ্চ কৰিলে নোলাবও পাৰে সেইকাৰণে মই ইয়াৰ লিংকটো আপোনালোকক দি দিম আৰু 16 তাৰিখৰ পৰা আমাৰ এপছৰ যোনবিলাক কোৰ্सेছ হয় এই 16 তাৰিখৰ পৰা আৰম্ভ হৈ যাব ঠিক আছে আৰু এই এপছটোৰ জৰিয়তে আমি সকলোখিনি এক্সাম কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম যিমান পাৰো যিসকলে অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তাৰ কাৰণে এই কোৰ্সটো বেনিফিশিয়াল হ'ব ওকে আৰু এই যোনটো এপ হয় এই এপটোত আপোনালোকে মক টেষ্ট সমূহ থাকিব এই মক টেষ্ট সমূহ আপোনালোকে যেতিয়াই সময় পায় তেতিয়াই যিকোনো জায়গাতে এটেন্ড কৰিব পাৰিব আৰু নিজকে আপোনালোকে টেষ্ট কৰি থাকিব পাৰিব আপোনালোকে কিমান সফল হৈছে ঠিক আছে so thank you everyone if you have any doubts you can ask in the comment section below and do share with your friends আপোনালোকে সকলো নিজৰ বন্ধু বান্ধৱী সকলৰ লগত শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব Thank you everyone and God bless you all.